Welcome to my channel Abidas Maths. মই আবিদা সুলতানাই আজি গ্ৰেড 3 গ্ৰেড 4 কেনেদৰে প্ৰশ্নসমূহ আহিব গণিতৰ প্ৰশ্নসমূহ কেনেদৰে আহিব তাৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ সিলেবাস মতে ক্লাস আপ টু ক্লাস 10 লেভেললৈকে লিখা আছে হেনেকুৱা স্পেশালি সিলেবাস নাই 10 লেভেললৈকে বহুতখিনিয়ে পঢ়ে কিন্তু ইমানখিনি বিতংভাৱে আপোনালোকে পঢ়িব নোৱাৰে পঢ়াটো সম্ভৱো নহয় সেই কাৰণে মই আপোনালোকক বেসিক যিখিনি কনসেপ্ট हे बेसिक कॉन्सेप्ट खिनि दी जाम जाते आपनालोके 100% उत्तर करिब पारे 10 ভিতৰত যাতে 10 পায় হিখিনি পোৱাৰ কাৰণে মই চেষ্টা কৰিম আপোনালোকে ভিডিও বিলাক চাই যাব প্ৰথমতে মই আৰম্ভ কৰিব বিচাৰিছো নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী বুজিলে আমি কি বুজো সংখ্যা আমি জিবিলা গণনা কৰো 1 2 3 4 এনেকৈ আমি জিবিলা গণনা কৰো একৰ পৰা অসীমলৈ জিবিলা গণনা কৰা হয় হেবিলাক কি স্বাভাৱিক সংখ্যা from 1 to infinity natural number স্বাভাৱিক সংখ্যা একৰ পৰা অসীমলৈ এবিলাক হল স্বাভাৱিক সংখ্যা natural number বুলি কয় স্বাভাৱিক সংখ্যা শূন্যৰ পৰা যদি আপুনি আৰম্ভ কৰে শূন্য এবিলা হল পূর্ণ সংখ্যা হোল নাম্বার তার পিছত আহিব ঋণাত্মক সংখ্যা বিলাক ধৰক আপুনি কাৰোবাৰ পৰা টকা ধাৰে লৈছে তাৰ মানে কি আপুনি ঋণ আছে আপুনি কাৰোবাৰ পৰা টকা ধাৰে লৈছে 10 টকা তেনেহলে হে 10 টকাটো কি আপুনি ঋণ আছে আপোনাৰ যেটো মূলধন হে মূলধনৰ পৰা আপুনি 10 টকাটো কাৰোবাক দিব লাগিব তো এনেকুৱা সংখ্যা বুজাবলৈ আমি ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰো হেবিলাকক কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা তেনেহলে আপোনাৰ 1 2 3 ডট টু অসীমলৈ এবিলাক আমি কি কৈছো এবিলাক কি কৈছিলো স্বাভাৱিক সংখ্যা ঠিক হেদৰে এনেকুৱা কিছুমান সংখ্যা আছে ঋণাত্মক সংখ্যাও আছে এবিলাকক সব মিলি কোৱা হয় এটা শূন্য আছে এতে এবিলাক সব মিলি কোৱা হয় অখণ্ড সংখ্যা যিবিলাক খণ্ড কৰিব নোৱাৰো এবিলাকক কোৱা হয় অখণ্ড সংখ্যা এতিয়া শূন্যৰ পৰা শূন্য বাদ দি ইয়াৰ পৰা অসীমলৈ কম স্বাভাৱিক সংখ্যা বা ধনাত্মক অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যাৰ আন এটা নাম কি হ'ব ধনাত্মক অখণ্ড সংখ্যা আপোনালোকে লিখি ল'ব পাৰে ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা ঠিক হেদৰে মাইনাসৰ পৰা ইপিনে ঋণাত্মক অখণ্ড সংখ্যা আপোনালোকে লিখি ললে আপোনালোকৰ গণিতৰ বস্তু লিখি নললে মনত নাথাকে ঋণাত্মক অখণ্ড সংখ্যা শূন্যটো ধনাত্মকও নহয় ঋণাত্মকও নহয় যদি প্ৰশ্ন হয় শূন্য কি সংখ্যা শূন্যটো কি ধনাত্মকও নহয় ঋণাত্মকও নহয় কিন্তু ই এটা পূৰ্ণ সংখ্যা এটো কি ধনাত্মকও নহয় ঋণাত্মকও নহয় ধনাত্মক বা ঋণাত্মক এটাও নহয় ধনাত্মক বা ঋণাত্মক নহয় এটাও নহব কিন্তু ই এটা পূৰ্ণ সংখ্যা শূন্যটো কেনেকুৱা ধৰক মোৰ হাতত এটা বস্তু আছে মই কাৰোবাক দি দিলো তেনেহলে মোৰ হাতত কেটা থাকিল এটাও নাথাকিল হেতু হল শূন্য শূন্য এনেকুৱা নহয় যে একেবাৰে নাই আছিল কাৰোবাক দি দিলো এটো কি শূন্য তেনেহলে শূন্যটো কি ধনাত্মকও নহয় ঋণাত্মকও নহয় তাৰ পিছত আহিব আপোনাৰ ভগ্নাংশ আকাৰৰ যিবিলাক ধৰক এটা আপেল আপুনি সমানকে কাটিছে দুভাগ কৰিছে তাৰ এভাগক কি কম দুই ভাগৰ 1 1/2 দুই ভাগৰ 1 দুটা ভাগ কৰি তাৰ এভাগ সমান ভাগ হ'ব লাগিব যদি সমান নহয় তেনেহলে কি ভগ্নাংশ নহব তেনেহলে এই এনেকুৱা যিবিলাক সংখ্যা আছে ভগ্নাংশ যিবিলাক সংখ্যা আছে সেই সংখ্যাৰ এটা নাম আছে তাৰ নাম হল পৰিমেয় সংখ্যা তাৰ নাম কি পৰিমেয় সংখ্যা এইবিলাক কি পৰিমেয় সংখ্যা এইবিলাকৰ এনেকুৱা ধৰণৰ যিমান আছে এইবিলাক কি সংখ্যা বুলি কওঁ আমি পৰিমেয় সংখ্যা এতিয়া চাও যদি মই লিখো 4 লিখো 4ৰ তলত একো নাই মানে কি 1 আছে এইবিলাক হ'ল পৰিমেয় সংখ্যা
-5 লিখিছো -5 আৰু তলত একো নাই মানে কি 1 আছে এইবিলাক কি পৰিমেয় সংখ্যা তেনেহলে পৰিমেয় সংখ্যাৰ সেই কাৰণে ডেফিনেশন সংজ্ঞাটো দিয়া হয় যে এনেকুৱা সংখ্যা যিটোৰ আকাৰ p/q আকাৰৰ কিন্তু qৰ মানটো কি শূন্য হ'ব নোৱাৰে ইয়াক কোৱা হয় আপোনাৰ লব আৰু এইটো কোৱা হয় হৰ কেতিয়াও শূন্য হ'ব নোৱাৰে তাৰ মানে শূন্য দি কোনো সংখ্যাক হৰণ কৰিব নোৱাৰি এইবিলাক বহুত ইন্টাৰেস্টিং ফ্যাক্ট হয় কিন্তু ইমানখিনি আপোনালোকৰ জনাৰ আলোচনা কৰাৰ মই দৰকাৰ বুলি ভাবা নাই শূন্যৰে কেনেকে হৰণ কৰিব নোৱাৰি হেতু আলোচনা কৰিলে বহুতখিনি লাগিব তো আপোনালোকে জাস্ট মনত ৰাখিব যে কোনো সংখ্যাক শূন্যৰে হৰণ কৰিব নোৱাৰি শূন্যক হৰণ কৰিব পাৰি কিন্তু শূন্যৰে হৰণ কৰিব নোৱাৰি তাৰ পিছত চাওক অপৰিমেয় সংখ্যা যিবিলাক সংখ্যা পৰিমেয় নহয় তাক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা এতিয়া চাও পৰিমেয় সংখ্যাবিলাক কি আছিল যিবিলাক ভগ্নাংশ আকাৰৰ সেইবিলাক কি পৰিমেয় সংখ্যা এতিয়া চাও 1/3 এটো কি পৰিমেয় সংখ্যা এতিয়া একক হৰণ কৰকচোন 3 ৰে কেইবাৰ যাব নাযায় দশমিক শূন্য দিলু কেইবাৰ যাব 3 বাৰ 3 গুণ 9 আকৌ 1 এতিয়া হৰণ নাযায় কি দিম শূন্য বহাম আকৌ 3 গুণ 9 1 তে এনেকে গৈ থাকিব কিমান দূৰলৈ গৈ থাকিব অসীমলৈ গৈ থাকিব এনেকুৱা সংখ্যাবিলাকক লিখা হয় 0.3 বাৰ কি লিখা হয় 0.3 বাৰ এই যে বাৰ ইয়াৰ নাম হল পৌনঃপৌনিক ৰেকাৰিং নাম্বাৰ বুলি কয় পৌনঃপৌনিক ৰেকাৰিং নাম্বাৰ এই ৰেকারিং ধৰক এনেকুৱা দিয়া আছে 0.5 বাৰ দিয়া আছে 0.05 বাৰ দিয়া আছে এনেকুৱা দিয়া আছে এনেকুৱা সংখ্যাবিলাকো আপোনালোকে ভয় নাখাব এইবিলাক কি পৰিমেয় সংখ্যা ভগ্নাংশ আকাৰত থাকিলেও পৰিমেয় সংখ্যা আৰু যদি এনেকুৱা বাৰ দিয়া থাকে দশমিকৰ পিছত বাৰ দিয়া থাকে সেইবিলাকো কি পৰিমেয় সংখ্যা এইবিলাকক কোৱা হয় দশমিক পৌনঃপৌনিক সংখ্যা তেনেহলে এইবিলাক হল পৰিমেয় এতে অপৰিমেয় হল কোনবিলাক যিবিলাক এনেকুৱা সংখ্যা যিবিলাক হৰণ কৰিলে এনেকৈ অসীমলৈতো যাব কিন্তু পৌনঃপৌনিক নহব দশমিক ভগ্নাংশটো এইবিলাকক কোৱা হয় দশমিক ভগ্নাংশ অসীমলৈ যাব কিন্তু পৌনঃপৌনিক নহব এই সংখ্যাবিলাক এনেকুৱা ধৰণৰ ধৰক √2 √3 √5 এই সংখ্যাবিলাক কি অপৰিমেয় সংখ্যা তাৰ মাজত এনেকুৱা এটা সংখ্যা আছে পাই বুলি কয় হেতু পাই গণিতজ্ঞবিলাকে ইয়াৰ নাম দিছে পাই তো পাইৰ বিষয়ে বহল আলোচনা আছে আপোনালোকে জাস্ট মনত ৰাখিব পাইটো কি অপৰিমেয় সংখ্যা কিন্তু আপোনালোকে আগতে পাই আহিছিল যে পাই মানে 22/7 কিন্তু আসলতে পাই মানে কি 22/7 আসলতে নহয় গণিতজ্ঞবিলাকে নিজৰ সুবিধাৰ কাৰণে লিখিছিল কিন্তু আপোনালোকক যদি কয় এনেকুৱা থাকে যে কোনটো অপৰিমেয় সংখ্যা তাতে পাই আছে 22/7 আছে আৰু বেলেগ কিবাও আছে এনেকুৱা আছে √4/2 এনেকুৱা সংখ্যা আছে আমি অপৰিমেয় কোনটো কম পাই অপৰিমেয় সংখ্যা বুলি কম বাকি এইটো পৌনঃপৌনিক আহিব আৰু √4 মানে কি 2 √4 মানে কি √2 * 2 ৰুটৰ ভিতৰত যদি এনেকুৱা জোৰ সংখ্যা থাকে তেনেহলে আমাৰ দুটা এনেকুৱা আছে নহয় এটা ৰুটৰ বাহিৰত ওলাইব তাৰ মানে ৰুটৰ ভিতৰত একোৱে নাথাকে 1 থাকিব এই কাৰণে √4 কি 2 এই 2/2 এটো কি 1 আপোনালোকে ভাবিব পাৰে √4 মানে ৰুটটো দিছিল অপৰিমেয় সংখ্যা কিন্তু এটো কি অপৰিমেয় নহয় যদি ৰুটৰ ভিতৰত আপনার বর্গ সংখ্যা থাকে সেইবিলাক কি পৰিমেয় সংখ্যা পূর্ণ বর্গ সংখ্যা কোনবিলাক ধৰক 1 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16
5 5 গুণ 25 এইবিলাক যিবিলাক সংখ্যা এনেকুৱা যিবিলাক সংখ্যা তাৰ নাম কি বৰ্গ পূৰ্ণ বৰ্গ সংখ্যা এইবিলাকৰ নাম কি পূৰ্ণ বৰ্গ সংখ্যা এই সংখ্যাবিলাক কি পূৰ্ণ বৰ্গ সংখ্যা তো আপোনালোকে মনত ৰাখিব পূৰ্ণ ৰুটৰ ভিতৰত যদি এনেকুৱা পূৰ্ণ বৰ্গ সংখ্যা থাকে তেনেহলে এইবিলাক কি পৰিমেয় সংখ্যা তে এনেকুৱা বেসিক যিবিলাক কনসেপ্ট আপোনালোকে জানিব লাগিব এতেহে আপোনালোকে যিকোনো প্ৰশ্ন উত্তৰ কৰিব পাৰিব আপোনালোকে তো নাজানে কেনেকুৱা প্ৰশ্ন আহিব আমি কি কৰিব লাগিব বেসিক যিখিনি কনসেপ্ট সেইখিনি জানিব লাগিব এতিয়া চাও মই স্বাভাৱিক সংখ্যা আলোচনা কৰিলো অখণ্ড সংখ্যা আলোচনা কৰিলো পৰিমেয় সংখ্যা কৰিলো অপৰিমেয় সংখ্যা কৰিলো পূৰ্ণ বৰ্গ সংখ্যা কৰিলো এই যিমান সংখ্যা আছে এই গোটেই সংখ্যা মিলি তাৰ নাম হল বাস্তৱ সংখ্যা তাৰ নাম কি বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ তাৰ নাম কি বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ বুলি কয় বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যাৰ ভিতৰত কি পৰিব পৰিমেয় পৰিব অপৰিমেয় পৰিব অখণ্ড সংখ্যা ধনাত্মক ঋণাত্মক দুইটাই পৰিব স্বাভাৱিক সংখ্যা পৰিব পূৰ্ণ সংখ্যা পৰিব যিমান সংখ্যা আছে কটেকেটা বাস্তৱ সংখ্যাৰ ভিতৰত পৰিব কেৱল এটা সংখ্যা আছে যিবিলাক এডভান্স মেথছত আছে এটো কি কাল্পনিক সংখ্যা হেতু বাস্তৱ সংখ্যাৰ ভিতৰত নপৰে তাৰ পিছত হলো যুগ্ম সংখ্যা কোনবিলাক সংখ্যা যুগ্ম কোনবিলাক সংখ্যা অযুগ্ম সৰু সৰু কথাবিলাক আপোনালোকে জানিব লাগিব কিছুমান এনেকুৱা আছে আপোনালোকে বহুত আগতে গণিত পঢ়িছে পঢ়া নাই বহুত বছৰ মাজত গ্যাপ গৈছে সেইবিলাকৰ সুবিধাৰ কাৰণে মোৰ আজিৰ ভিডিওটো আপোনালোকে চাই থাকক মই বিতংভাৱে আলোচনা কৰি আছো যুগ্ম সংখ্যা হল 2 4 6 8 এনেকুৱা যিবিলাক কি 2 এৰে হৰণ যায় 2 এৰে যিবিলাক সংখ্যা হৰণ যায় সেইবিলাকক যুগ্ম সংখ্যা বুলি কয় যিবিলাক 2 এৰে হৰণ না যায় সেইবিলাক কি অযুগ্ম সংখ্যা এইবিলাক সংখ্যা অযুগ্ম সংখ্যা এতিয়া এই সংখ্যাবিলাকৰ মাজত আৰু এটা সংখ্যা আছে তাৰ নাম হল মৌলিক সংখ্যা কি বুলি কয় মৌলিক সংখ্যা এই মৌলিক সংখ্যাবিলাক কোনবিলাক 2 3 5 7 এনেকুৱা ধৰণৰ 9 নহব 11 হ'ব 13 হ'ব এইবিলাক সংখ্যা কি মৌলিক সংখ্যা কি বুলি কয় মৌলিক এই ডট দিছো মানে আৰু আছে অখিমলৈ আছে মৌলিক সংখ্যা বুলি কয় তে মৌলিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যা বেলেগ কোনো সংখ্যাৰে হৰণ না যায় কেৱল নিজৰ বাহিৰে আৰু একৰ বাহিৰে যেনেকুৱা 2 ক লিখা যায় 1 পূৰণ 2 2 সমান 1 পূৰণ 2 3 ক লিখা যায় 1 পূৰণ 3 4 5 ক লিখা যায় 1 পূৰণ 5 এইবিলাক সংখ্যাৰ নাম কি মৌলিক সংখ্যা এই মৌলিক সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু অথচ যুগ্ম এই প্ৰশ্নটো আপোনালোকৰ বহুত প্ৰশ্নত আগে পিছে যিবিলাক কম্পিটিটিভ এক্সাম হৈছে দেখা পাইছো যে আটাইতকৈ সৰু অথচ যুগ্ম মৌলিক সংখ্যা আটাইতকৈ সৰু লিখি ল'ব পাৰে আপোনালোকে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা হল 2 2 কি আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা তাৰ পিছত আহি যৌগিক সংখ্যা কোনবিলাক যৌগিক হল যিবিলাক সংখ্যা মৌলিক নহয় 1 2 কি মৌলিক নহয় যৌগিকো নহয় মনত ৰাখিব আপোনালোকে মই কৈছো যিবিলাক সংখ্যা মৌলিক নহয় সেইবিলাক কি যৌগিক কিন্তু 1 2 এইটো মৌলিকো নহয় এইবিলাক হল সৰু কথা কিন্তু বহুত ইম্পৰ্টেন্ট হয় গুৰুত্বপূৰ্ণ হয় যেনেকুৱা আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো 2 ঠিক সেইদৰে এক সংখ্যাটো কি মৌলিকো নহয় যৌগিকো নহয় যৌগিকো নহয় দুটাৰ এটাও নহব যৌগিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে যৌগিক সংখ্যাৰ কি থাকে দুটাতকৈ বেছি উৎপাদক থাকে উৎপাদক কি বস্তু উৎপাদক কোনবিলাক ধৰক
এটা সংখ্যা লিখিছো 12 12 লিখিছো 12 তো আপোনালোকে নেওতা জানে আৰু যাৰ যাৰ অলপ পাহৰি গৈছে আপোনালোকে অলপ চাই লব নেওতাৰ কিতাপখন অলপ চাই লব 12 কি লিখা যায় 1 পূৰণ 12 2 পূৰণ 6 3 পূৰণ 4 এনেকৈ লিখা যায় 12 তেনেহলে এই যে 1 2 3 4 6 12 এই সংখ্যাবিলাক 12ৰ উৎপাদক 12ৰ উৎপাদক বুলি কয় 12ৰ কি বুলি কয় উৎপাদক বুলি কোৱা হয় 12ৰ উৎপাদক বুলি কোৱা হয় মনত ৰাখিব যে উৎপাদক কেনেকুৱা বস্তু এইবিলাক হল উৎপাদক এতিয়া চাওক এই 12ক 2 ৰে হৰণ কৰিব পাৰি 3 ৰে হৰণ কৰিব পাৰি 4 ৰে হৰণ কৰিব পাৰি 6 ৰে হৰণ কৰিব পাৰি 12 ৰে হৰণ কৰিব পাৰি তাৰ মানে কোনো সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যা নিজেই কোনো সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যা নিজে কোনো সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যা নিজে তেনেহলে আপোনালোকে পালে যে উৎপাদক কি যৌগিক সংখ্যা কৈছিলো যে দুটাতকৈ ততোধিক কি থাকিব উৎপাদক থাকিব একৰ উৎপাদক কি লিখা যায় 1 1 গুণ 1 সেইকাৰণে কি একৰ কি উৎপাদক খালি 1 বেছি নাই সেইকাৰণে 1 কি মৌলিকো নহয় যৌগিকো নহয় কিন্তু সব 4 4 লিখা যায় 2 পূৰণ 2 1 পূৰণ 4 কাৰণ কি 4 উৎপাদক 1 2 আৰু 4 তেনেহলে বেছি আছে উৎপাদক দুটাতকৈ বেছি আছে এবিলাকক কোৱা হয় যৌগিক হয় এতিয়া আহিল পৰস্পৰ মৌলিক আপোনালোকৰ যিবিলাক টাৰ্মছ মনত নাথাকে লিখি লওক পৰস্পৰ মৌলিক সংখ্যা ইংৰাজীত কয় কো প্ৰাইম নাম্বাৰ এইবিলাক সংখ্যা যিবিলাক সংখ্যাৰ সাধাৰণ উৎপাদক মাত্ৰ 1 সাধাৰণ উৎপাদক ধৰক 2 3 এই দুটাৰ সাধাৰণ উৎপাদক সাধাৰণ মানে মিল সাধাৰণ মানে কি মিল আমি যেনেকৈ ঘৰত ৰুম বনাও দুটা ৰুমৰ মাজত যিটো ওয়াল থাকে হেতুক কি কয় আমি কমন ওয়াল বুলি কওঁ হেনেকুৱা সাধাৰণ দুইটাতে আছে তাৰ মানে সাধাৰণ উৎপাদক এই দুটাৰ সাধাৰণ উৎপাদক কি 1 4 5 এই দুটাৰ সাধাৰণ উৎপাদক 1 3 4 এই দুটাৰ সাধাৰণ উৎপাদক 1 এতিয়া চাওক এই 4 টো যৌগিক সংখ্যা আকৌ 5 টো কি মৌলিক সংখ্যা 4 টো যৌগিক 5 টো মৌলিক অথচ এই দুটা কি বুলি কোৱা হয় পৰস্পৰ মৌলিক কি বুলি কোৱা হয় পৰস্পৰ মৌলিক তাৰ মানে পৰস্পৰ মৌলিক সংখ্যা হ'বলৈ সেই সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 1 হ'ব লাগিব 1 হ'ব লাগিব মনত থাকিব সাধাৰণ মানে কি দুইটাৰ মাজতে আছে শুনক ইয়াৰ পিছত শুনক গুণিতক যেনেকৈ উৎপাদক পালে গুণিতক ধৰক 6ৰ গুণিতক 6 12 18 এনেকৈ যাব পাৰি 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 এনেকুৱা যিবিলাক সংখ্যা ইয়াক কোৱা হয় 6ৰ গুণিতক বুলি কয় 5ৰ গুণিতক 5 10 15 এনেকৈ যাব এইবিলাক হল 5ৰ গুণিতক এতিয়া চাওক এইবিলাক হল গুণিতক আর উৎপাদকটো কিন্তু আকৌ বেলেগ যেনেকুৱা 10ৰ উৎপাদক কি 2 পূৰণ 5 1 পূৰণ 10 10ৰ উৎপাদক কি 1 2 5 10 কিন্তু 10ৰ গুণিতক কি 10ৰ গুণিতক 10 20 30 এনেকুৱা তেনেহলে আপোনালোকে কি পালে নম্বৰ সংখ্যা প্ৰণালীৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা পালে যুগ্ম সংখ্যা পালে অযুগ্ম সংখ্যা পালে মৌলিক সংখ্যা যৌগিক সংখ্যা উৎপাদক কেনেকৈ ওলায় গুণিতক পালে সংখ্যা প্ৰণালীৰ এই সংখ্যাবিলাক আমি এটা সংখ্যা ৰেখাৰ দ্বাৰা নিৰ্ণয় কৰোঁ ইয়াৰ নাম হল সংখ্যা ৰেখা বহুত ইম্পৰ্টেন্ট হয় এটো অসীমৰ চিন
এইটো অসীমৰ চিন বুলি কয় এইটো কিহৰ চিন অসীম অসীমলৈ যাব তাৰ মানে ইফালে অসীমলৈ যাব একদম মাজৰটো 0 বুলি কয় শূন্য আৰু সমান সমান ঘৰত আমি এনেকে কাটি দিম 1 2 3 এনেকে গৈ থাকিব অসীমলৈ ঠিক সেইদৰে বাওপিনে -1 -2 -3 -4 এনেকে গৈ থাকিব শূন্যৰ পৰা যিমানে ইফালে যাব বাঢ়িব মানবিলাক বাঢ়িব মানবিলাক আৰু ইমান বাওফালে যিমান যাব কমিব যিমান এইফালে যাব মানবিলাক যিমান এইফালে যাব কমিব আৰু যিমান ইফালে যাব এটো কি হ'ব বাঢ়িব মানবিলাক যিমান এইফালে যাব বাঢ়িব আৰু যিমান এইফালে যাব কমিব তেনহলে চাওক আপোনালোকৰ যদি এই সংখ্যা ৰেখা বুলি কয় এই সংখ্যা ৰেখাটো যদি বুজি পায় যিবিলাক সংখ্যা আলোচনা কৰিলো এই গোটেইখিনি আপোনাৰ ক্লিয়াৰ হৈ যাব চাওক শূন্যটো কি পূৰ্ণ সংখ্যা 1 টো কি স্বাভাৱিক সংখ্যা 2 টো স্বাভাৱিক সংখ্যা 3 স্বাভাৱিক সংখ্যা যিমানলৈ ইফালে যাব এইবিলাক কি স্বাভাৱিক সংখ্যা আৰু শূন্যক ধৰিলে তাৰ নাম কি পূৰ্ণ সংখ্যা এতিয়া আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা আপোনাৰ প্ৰশ্ন যদি হয় আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা কি আপুনি ক'ব পাৰিব নেকি এই সংখ্যাটো আটাইতকৈ ডাঙৰ নোৱাৰে তাৰ মানে আমি নিৰ্ণয় কৰিব নোৱাৰো কাৰণ এটো কইটো হয় অনিৰ্ণয় বা কেতিয়াবা অসীম বুলি লিখা থাকে অসীম অনিৰ্ণয় বা অসীম বুলি লিখা থাকে আৰু এনেকুৱা চিন যদি থাকে এটো কি অসীমৰ চিন আৰু ইফালে যদি কোৱা হয় আটাইতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যা আপনি ক'ব নোৱাৰে ইফালে অসীমলৈ যাব আটাইতকৈ ডাঙৰ কি ডাঙৰ হ'ল -1 আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা -1 মনত ৰাখিব আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা -1 আৰু আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা 1 ধনাত্মক শব্দটো মনত ৰাখিব ধনাত্মক মানে 1 ৰ পৰা আৰম্ভ হ'ব অসীমলৈ আৰু ঋণাত্মক হলে -1 আৰু শূন্যটো কি ধনাত্মকো নহয় ঋণাত্মকো নহয় আৰু এই সংখ্যাৰ এই যে সংখ্যাবিলাক যে আছে এই সংখ্যা দুটাৰ মাজত এই 0 আৰু 1 ৰ মাজত 1 আৰু 2 ৰ মাজত 2 আৰু 3 ৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা আছে কি আছে অসীম সংখ্যক পৰিমেয় সংখ্যা আছে ধৰক 0 আৰু 1 ৰ মাজত 0 আৰু 1 ৰ মাজত আপুনি এটা আপেল লৈছে আপেলটো আপোনাক যদি কোৱা হয় আপুনি 10 জনক ভাগ কৰি খুৱাওক নিশ্চয় পাৰিব টুকুৰাবিলাক পাতল পাতল হ'ব কোনবা আৰু মানুহ আহিল আৰু আলহী আহিল 20 জন মান আহিল কোৱা হ'ল যে আপোনাক সমান সমান কৰি ভাগ কৰি খুৱাওক এটা আপেলে তেতিয়াতো আপুনি দিব লাগিব না আৰু বেছি মানুহ আহিল কিন্তু আপুনি তো আপেল এটাকে ভাগ কৰিছে আপুনি আপেল দুটা আপোনাক ভাগ কৰিব দিয়া হোৱা নাই সেইবিলাক যে ভগ্নাংশ আমি এটা আছিলে ধৰক আপুনি 20 জনক খুৱাইছে 20 জন মানুহক খুৱাইছে কেই টুকুৰা দিব এজনক ধৰক আপুনি সেই 20 জনক এক টুকুৰাকে দিছে তেনেহলে কিমান দিছে 20 ভাগৰ 1 আপুনি এটো 10 টুকুৰা কৰিছে তাৰ এভাগ দিছে 10 ভাগৰ 1 1/10 অসমীয়াত ক'লে কম 10 ভাগৰ 1 ধৰক আপুনি 100 জন মানুহক দিছে তেনেহলে 1/100 100 ভাগৰ 1 100টা ভাগ কৰি তাৰ এভাগ কিন্তু গোটেইখিনি তো সেই এটাৰ মাজতে আছে তাৰ মানে এনেকুৱা ভগ্নাংশ যিবিলাক ওপৰৰ আপোনাৰ এটো কোৱা হয় নাম হল ইয়াৰ নাম হল লব আৰু ইয়াৰ নাম হল হৰ যিবিলাক ভগ্নাংশৰ লব হৰতকৈ সৰু অথচ ধনাত্মক লব হৰতকৈ সৰু মন দিব অথচ ধনাত্মক এইবিলাক সংখ্যা গোটেইখিনি আপোনাৰ 0 আৰু 1 ৰ মাজত থাকিব মনত ৰাখিব সব সংখ্যাই 0 আৰু 1 ৰ মাজত থাকিব আৰু যদি ঋণাত্মক হয় তেনেহলে এই 0 আৰু -1 0 আৰু -1 ৰ মাজত থাকিব মই কলো যে যিমান সংখ্যা
শূন্য আৰু একৰ মাজত থাকিব, শূন্য আৰু একৰ মাজত থাকিব সংখ্যা ৰেখাত, সেই সংখ্যাবিলাক কেনেকুৱা হ'ব? ভগ্নাংশবিলাক লবটো সৰু হ'ব, হৰটো ডাঙৰ হ'ব। লবটো সৰু হ'ব, হৰবিলাক ডাঙৰ হ'ব। এনেকুৱা টাইপৰ শূন্য আৰু একৰ মাজত থাকিব। এই ভগ্নাংশ, এইবিলাক হ'ল ভগ্নাংশ, পৰিম সংখ্যা বুলি কয়। ইয়াৰ নাম আছে, এইটো হ'ল প্ৰকৃত ভগ্নাংশ। এইবিলাক মই আৰু আলোচনা কৰিম, ভগ্নাংশৰ চেপ্টাৰ এটা আছে, তাতে আলোচনা কৰিম বুলি ভাবিছোঁ। ভগ্নাংশৰ কেনেকৈ যোগ কৰে, কেনেকৈ পূৰণ কৰে, কেনেকৈ ভগ্নাংশবিলাক সমতুল্য কৰে, এইবিলাক আপোনালোকৰ এনেও কম্পিটিটিভ এক্সামবিলাকত আহি থাকে সমতুল্য ভগ্নাংশ। তো আলোচনা কৰিম। আজি জাষ্ট থুলমূলকৈ মই কৈছোঁ ভগ্নাংশবিলাক কেনেকুৱা। এইটোক কোৱা হয়, এইবিলাকক কোৱা হয় প্ৰকৃত ভগ্নাংশ। আৰু যদি এইটো ধৰক কেনেকুৱা আছে, লবটো ডাঙৰ, লবটো কি আছে? ডাঙৰ আছে। হৰটো সৰু আছে। কেইবাৰ যাব? 3 বাৰ। 3 2 গুণ 6, 1 বাকী। 1 বাকী। এই যে 1 বাকী থাকিল, এইটোক এই ভগ্নাংশক এনেকৈ লিখা যায় 3 2 ভাগৰ 3 সমস্ত 2 ভাগৰ 1। ইয়াৰ নাম হ'ল মিশ্ৰ ভগ্নাংশ। ইয়াক কোৱা হয় অপ্ৰকৃত ভগ্নাংশ। এইটোক কোৱা হয় মিশ্ৰ ভগ্নাংশ। দুইটাই কিন্তু একে ভগ্নাংশ, দুইটাই একে সমান, একে মান। কিন্তু যেতিয়া এনেকুৱা টাইপৰ লিখো তাৰ নাম মিশ্ৰ, আৰু যেতিয়া এনেকৈ লিখিম তাৰ নাম অপ্ৰকৃত। বুজি পাইছেনে আপোনালোকে? যেতিয়া আমি এনেকুৱাকৈ লিখিম তাৰ নাম মিশ্ৰ ভগ্নাংশ, আৰু যেতিয়া এনেকুৱা লবটো ডাঙৰ হৰটো সৰু, তেতিয়া তাৰ নাম অপ্ৰকৃত ভগ্নাংশ। আশা কৰোঁ আপোনালোকে বুজি পাইছে সংখ্যা প্ৰণালী। আৰু বহুত আছিল আলোচনা কৰিবলগীয়া, মই বেছিক কনচেপ্টখিনিয়ে দিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। আৰু মোৰ যিখিনি কনফিডেন্স, আপোনালোকৰ ইয়াৰ পৰা 100% চাব কমন পৰিব। নেক্সট ক্লাছত মই ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম। ক্লাছ 10 লেভেললৈকে যিমান আছে বেছিক কনচেপ্টখিনি মই ধুনীয়াকৈ দি দিম, আপোনালোকে অলপ বুজিবলৈ চেষ্টা কৰিব। আৰু যদি কিবা আপোনালোকৰ অসুবিধা পায়, আপোনালোকে কমেণ্টত প্ৰশ্ন সুধিব পাৰে, নিশ্চয় মই উত্তৰ দিম। তো আজিলৈ ইমানেই, ধন্যবাদ।